স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আপোনাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আছে সেই বিল আগতকৈ বাঢ়িব পাৰে ইলেক্ট্ৰিচিটি বিলৰ বাবে আপুনি পূৰ্বতকৈ অধিক টকা দিব লগা হ'ব পাৰে আপোনাৰ ওপৰত মাধমাৰ পৰিব পাৰে ইলেক্ট্ৰিচিটি বিলৰ কাৰণ কেন্দ্ৰৰ মোদী চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে এখন বিশেষ সংশোধনী বিধেয়ক আনি আছে এই সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে আপোনাৰ ইলেক্ট্ৰিচিটি বিল যি আছে সেই ইলেক্ট্ৰিচিটি বিল সেই ইলেক্ট্ৰিচিটিৰ যি মাসুল আছে তাৰ বাবে পূৰ্বতে আপুনি যিমান টকা খৰচ কৰি আছিল সেই টকাতকে এতিয়া অধিক টকা খৰচ কৰিব লগা হ'ব পাৰে ইলেক্ট্ৰিচিটি বিল যদি আপুনি 500 টকা দি আছিল পূৰ্বতে তেতিয়ালে তাতকে বেছি দিব লগা হ'ব পাৰে যদি কোনো 1000 টকা দি আছিল তাতকৈ বেছি টকা দিব লগা হ'ব পাৰে কাৰণ 29 নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আছে আৰু এই অধিৱেশনতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে এক বিশেষ সংশোধনী বিধেয়ক আনিছে হে বিজুলী সংশোধনী বিধেয়ক ইলেক্ট্ৰিচিটি এমেন্ডমেন্ট বিল আৰু এই বিল গৃহীত হোৱাৰ পাছতে পূৰ্বতকৈ অধিক পৰিমাণৰ ধন আপুনি বিজুলী বিলৰ বাবে ইলেক্ট্ৰিচিটি বিলৰ বাবে আপুনি পৰিশোধ কৰিব লগা হ'ব পাৰে আপোনাৰ পকেটৰ পৰা অধিক ধন আপুনি দিব লগা হ'ব পাৰে বা দিব লাগিব আপুনি ইলেক্ট্ৰিচিটিৰ বিল বিজুলীৰ বিল পৰিশোধ কৰাৰ বাবে আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰি আৰু সকলোতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক দি আছো আপুনি বিজুলীৰ বাবে দিব লাগিব অধিক ধন পূৰ্বতকৈ আপোনাৰ বিজুলী বিল আহিব পাৰে অধিক কাৰণ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আনি আছে এখন বিশেষ সংশোধনী বিধেয়ক মোদী চৰকাৰে সংসদত আনিব লৈছে নতুন সংশোধনী বিধেয়ক আৰু এই বিধেয়ক গৃহীত হোৱাৰ পাছতে আগতকৈ অধিক টকা আপুনি ব্যয় কৰিব লগা হ'ব পাৰে ইলেক্ট্ৰিচিটিৰ বাবে শীতকালীন অধিৱেশনত মোদী চৰকাৰে আনিব ওলাইছে ইলেক্ট্ৰিচিটি এমেন্ডমেন্ট বিল 26 খন নতুন বিল আহাৰ কথা আছে আৰু সেই বিলৰ ভিতৰতে আছে ইলেক্ট্ৰিচিটি এমেন্ডমেন্ট বিল সংশোধনী বিধেয়কত বিজুলী কোম্পানীসমূহৰ সাবসিডি ৰাজ সাহায্য কৰ্তনৰ প্ৰস্তাৱ ৰখা আছে আৰু এই ৰাজ সাহায্য কৰ্তনৰ প্ৰস্তাৱ যদি গৃহীত হয় তেতিয়ালৈকে ইয়াৰ পুনপুটিয়াকৈ প্ৰভাৱ পৰিব সাধাৰণ জনতাৰ ওপৰত আৰু এই প্ৰস্তুতি ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰিছে বিজুলীৰ বিল পূৰ্বতকৈ অধিক আহিব কেনেকৈ অধিক আহিব সেই তথ্য আমি আপোনালোকক এই মুহূৰ্তত দিব ওলাইছো কি আছে এই সংশোধনী বিধেয়কখনত বিজুলী কোম্পানীসমূহে লাভ কৰা ৰাজ সাহায্য অৰ্থাৎ সাবসিডিৰ বুজাও সাধাৰণ জনতাৰ ওপৰত পৰিব পাৰে পূৰ্বৰ নিয়ম অনুসৰি কোম্পানীসমূহে বিজুলী কোম্পানীসমূহে আগতীয়াকৈ সাবসিডিৰ ধন লাভ কৰিছিল চৰকাৰৰ পৰা এটা সাবসিডি পাইছিল চৰকাৰৰ পৰা ইয়াৰ ভিত্তিতে বিজুলীৰ প্ৰতি ইউনিটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল সেই সাবসিডিৰ ধনখিনি আগতীয়াকৈ পাইছিল আৰু তাৰ ওপৰতে প্ৰতি ইউনিটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল কিন্তু এই সংশোধনী বিধেয়কত সাবসিডি বন্ধ কৰাৰ প্ৰস্তাৱ ৰখা হৈছে বিজুলী কোম্পানীসমূহৰ সাবসিডি বন্ধ হ'ব এই প্ৰস্তাৱ ৰখা হৈছে অৱশ্যে সুস্থ প্ৰতিযোগিতাৰ বাবে এই সংশোধন অনাৰ কথা কৈছে চৰকাৰৰ যুক্তি যে এই সংশোধন সুস্থ প্ৰতিযোগিতাৰ বাবে ইয়াৰ পৰা লাভান্বিত হ'ব সাধাৰণ জনতা ইয়াৰ ফলত বিজুলী কোম্পানীসমূহৰ মাজত আৰম্ভ হ'ব প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাৰ বাবে লাভান্বিত হ'ব বুলি কৈছে সাধাৰণ জনতাই আৰু সেয়া চৰকাৰৰ পক্ষ জনতাই কোন কোম্পানীৰ পৰা বিজুলী সংযোগ কৰিব বিচাৰে সেয়া নিজে নিৰ্ধাৰণ কৰিব পাৰিব বুলিও চৰকাৰে মত পোষণ কৰিছে অতিৰিক্ত ধন সাবসিডিৰ আকাৰত পোনপটীয়াকৈ জনতাই লাভ কৰিব বুলিও চৰকাৰৰ ফালৰ পৰা মোদী চৰকাৰে কৈছে যে সেই সাবসিডিৰ ধন যিখিনি অতিৰিক্ত দিব লগা আছে সেইখিনি বেংক একাউণ্টত পোনপটীয়াকৈ যাব যেনে ধৰণে গ্যাস সিলিণ্ডাৰৰ সাবসিডি লাভ কৰে সেই ধৰণে এটা যুক্তি দিয়া হৈছে যে লাভ কৰিব এয়া চৰকাৰৰ প্ৰস্তাৱ কিন্তু এই কথা এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই যে ইয়াৰ প্ৰক্ৰিয়া কি হ'ব কোন সকল লোকে ইয়াৰ সাবসিডি লাভ কৰিব আৰু সেই গতিকে এই বিধেয়ক গৃহীত হোৱাৰ পাছত পূৰ্বতকৈ অধিক পৰিমাণৰ বিজুলীৰ বাবে আপুনি ধন ব্যয় কৰিব লগাৰ কথা কৈ থকা হৈছে 2021-22 বৰ্ষৰ সাধাৰণ বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে বা এনে নতুন ব্যৱস্থাৰ কথা ঘোষণা কৰিছে আৰু এই ঘোষণা ইতিমধ্যে মহাৰাষ্ট্ৰ তামিলনাডু পশ্চিম বংগ আৰু কেৰালাৰ দৰে ৰাজ্যই বিৰোধিতা কৰিছে
এই বিলৰ ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰিছে মোদী চৰকাৰে আৰু সম্ভাৱনা আছে যে সমাগত 29 নৱেম্বৰৰ পৰা শীতকালীন অধিৱেশনত সংসদত উত্থাপন কৰা হ'ব এই সাবসিডি জনতাই কেনেকৈ লাভ কৰিব তাৰ কোনো স্পষ্ট ধাৰণা দিয়া হোৱা নাই আৰু বিশেষকৈ যিসকল ভাড়াতীয়া লোক আছে সেই ভাড়াতীয়া লোকসকলক কেনেকৈ তেওঁলোকে সাবসিডি লাভ কৰিব ইয়াৰ কোনো স্পষ্ট ধাৰণা দিয়া হোৱা নাই কাৰণ বহু চহৰ অঞ্চলত ভাড়াতীয়া লোক থাকে তেওঁলোকে ইলেক্ট্ৰিচিটি বিল মালিকক দিব লগা হয় মালিকৰ যি বিল আছে সেই বিলৰ সাবসিডিটো তেওঁলোকৰ একাউণ্টত আহিব কিন্তু যিসকল ভাড়াতীয়া থাকে তেওঁলোকৰ ইয়াৰ ফলৰ পৰা কি বেনিফিট হ'ব কোৱা হোৱা নাই আৰু সেইবাবে ধাৰণা কৰা হৈছে যে সংসদত এই বিধেয়ক গৃহীত হলে বিজুলীৰ বিল বেছি হ'ব পাৰে আপুনি বিজুলী বিলৰ বাবে বা বিজুলীৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ'ব পাৰে আৰু চৰকাৰৰ যুক্তি যে এই যি ইলেক্ট্ৰিচিটি বিল সংশোধনী বিধেয়ক অনা হৈছে ইয়াৰ ফলৰ পৰা ৰাজ সাহায্য লাভ কৰি থকা কোম্পানীসমূহক বন্ধ কৰা হ'ব আৰু ইয়াৰ ফলত এটা কম্পিটিশ্যন হ'ব বিজুলী কোম্পানীসমূহৰ মাজত যে কোনে দিব পাৰে ভাল বা সুন্দৰভাৱে আৰু সেই ইলেক্ট্ৰিচিটি কোম্পানীসমূহৰ মাজত যি প্ৰতিযোগিতা হ'ব ইয়াৰ ফলৰ পৰা সাধাৰণ জনতা লাভান্বিত হ'ব আৰু অতিৰিক্ত যিখিনি তেওঁলোকৰ ধন দিব লাগে সেয়া সাবসিডিৰ ধন সাধাৰণ জনতাৰ একাউণ্টত পোনপটীয়াকৈ যাব এয়া চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে কিন্তু ইয়াৰ ধাৰণা এই মুহূৰ্তত স্পষ্ট হোৱা নাই কিন্তু এইবাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পূৰ্বতকৈ অধিক ইলেক্ট্ৰিচিটি বিল আপুনি দিব লগা হ'ব নেকি যুক্তি হল চৰকাৰৰ যে যেনেকৈ গেছ সিলিণ্ডাৰৰ ৰাজ সাহায্য পোনপটীয়াকৈ জনতাৰ একাউণ্টত যায় ঠিক তেনেধৰণে ইলেক্ট্ৰিচিটি বিলৰ যি ৰাজ সাহায্য আছে সেই ৰাজ সাহায্য কোম্পানীসমূহৰ বিপৰীতে জনতাৰ একাউণ্টত যাব কিন্তু এটা কথা স্পষ্ট যে এই যদি বিধেয়ক গৃহীত হয় তেতিয়াহ'লে সাবসিডি বন্ধ হোৱাৰ লগে লগে আপুনি ইলেক্ট্ৰিচিটিৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ'ব পাৰে ইলেক্ট্ৰিচিটিৰ বিল আপোনাৰ অধিক আহিব পাৰে আৰু এক মূল্য বৃদ্ধিৰ বুজাই আপোনাক কঙাল কৰিব পাৰে এই কথা এতিয়া সমগ্ৰ দেশতে চৰ্চা আৰম্ভ হৈছে আৰু সম্ভাৱনা আছে যে ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট বিল 29 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশন আৰু 23 ডিচেম্বৰলৈকে চলিবলগীয়া এই সংসদৰ শীতকালীন অধিৱেশনত মোদী চৰকাৰে আনিব পাৰে আৰু ইয়াৰ ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে